হে ৰাম জপ তপ তীৰ্থ স্নানে যিটো ফল মহাদানে জ্ঞান বৈৰাগত যেন ফল যিটো গুণ নাম গাৱৈ বসি সিটো সুখ পাৱৈ দেখা কেন ভকতিৰ বল জানা তুমি সাৰ সাৰ ভকতিৰ পৰে আৰ নাহি গতি দাতা সংসাৰত এহিহে কয় বেদে দিলো হেৰা পৰিচ্ছেদ লৈও তুমি আমাৰ সন্মত সেউধৱ বেদে কোৱা সি মহান তত্ত্ব আমি তোমাৰ আগত প্ৰকাশ কৰিছোঁ শুনা তপ জপ তীৰ্থ স্নান কৰি এটি জীৱই যিটো ফল লাভ কৰে মহাদানৰ জৰিয়তেও জ্ঞান বৈৰাগ্যৰ দ্বাৰাও কিন্তু সেই সমস্ত ফল লাভ কৰিব পাৰে এটি জীৱই যিজনে যিটো গুণ নাম গাৱৈ বসি সিটো সুখে পাৱৈ দেখা কেনে ভকতিৰ বল চোৱাচোন ভক্তিৰ কি মহামহিমা কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ প্ৰপন্ন শিষ্য বহাৰপু মহাপুৰুষ মাধৱ গুৰুজনাই খুব সুন্দৰভাৱে অপূৰ্ব সৃষ্টি নামঘোষাৰ মাধ্যমেৰে আমাক খুব সুন্দৰকৈ সিদ্ধান্ত প্ৰকাশ কৰি গৈছে যিটো জনে কৃষ্ণ কথা বিচাৰে সময়ে মনে ধৈৰ্য ধৰি ক্ষণেক থাকয় যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ জাগ যোগাদিৰো ফলক পাৱয় ভক্তিৰ মহান তত্ত্ব মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত প্ৰকাশ কৰিছে যে যিজনে কৃষ্ণ কথা বিচাৰিছিল কোনোবা এটা মুহূৰ্তত মনেৰে ভাবিছিল যে ভকতৰ সংগ কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ পোৱা হ'লে কিমান যে ভাল লাগিল হয় এনেকৈ ভাবোতে ঈশ্বৰৰ কৃপাত আমি পাই গ'লোঁ আৰু পাই যোৱাৰ লগে লগে ধৈৰ্য ধৰি ক্ষণেক থাকয় সেই সময়খিনি 5 মিনিট হওক 10 মিনিট হওক আধা ঘণ্টা হওক 1 ঘণ্টা হওক আমাৰ বিনীত বাপজনাই ইতিমধ্যে কৈ গৈছিল শেষৰ ফালে যে চকুৰে নেদেখাৰ পাছতো কেনেকৈ এটি জীৱই কৃষ্ণ নাম কৈ যাব পাৰে সেই কিটিপটো তেওঁ শিকাই থৈ গৈছে যে অকণমান মৌন হৈ থাককচোন বুলি কোৱাৰ লগে লগে 2 মিনিট মৌন হৈ ৰৈ দিলোঁ ঠিক তেনেকৈ যদি কায় বাক্য মনেৰে আমি কৃষ্ণ নাম শ্ৰৱণ কৰোঁ ধৈৰ্য ধৰি যদি আমি সেইকণ সময় বহি থাকোঁ কৃষ্ণ কথা শুনি শুনি তেতিয়াহ'লে আমাৰ কিমান লাভ হ'ব গুৰুজনাই প্ৰকাশ কৰিছে যত তীৰ্থ স্নান দান তীৰ্থ স্নান কৰি মহাদানৰ দ্বাৰা যি মহান পুণ্যৰ গৰাকী হ'ব পাৰিছিলোঁ দেৱ পিতৃ যজ্ঞ জাগ যাগ যজ্ঞ দেৱতা পিতৃৰ শ্ৰাদ্ধ পিণ্ড কৰি যি পুণ্যৱন্ত আমি পুৰুষলৈ ৰূপান্তৰিত হ'ব পাৰিছিলোঁ হবাৰো ফলক পাৱয় এই সমস্তখিনি ফল কৃষ্ণ কথা যে 5 মিনিট আমি একান্ত চিত্তে শুনিলোঁ তাৰ দ্বাৰাই আমাৰ সমস্তখিনি পুণ্য আমি লাভ কৰিব পাৰোঁ ইমান মহান কৃপা ভক্তিৰ মাজত নিহিত হৈ আছে গতিকে আমি কৰিম কোনটো মাধৱ গুৰুজনাই পুনশ্চ নামঘোষা শাস্ত্ৰত সিদ্ধান্ত দিছে তপ জপ তীৰ্থ ব্ৰত জাগ যোগ যজ্ঞ দান কাকো নুসুমৰে মৃত্যু বেলা যে মৰিবৰ সময়ত এটি জীৱতত্ত্বই কাৰো নাম আশ্ৰয় নকৰে জীৱিত অৱস্থাত
শৰীৰত শক্তি থকা অৱস্থাত ওম গণেশায় নম, ওম দুৰ্গায় নম, ওম বিশ্বকৰ্মায় নম আদি যি ৩৩ কোটি দেৱ দেৱতাৰ চৰণত সেৱা নিবেদন কৰিছিল। কিন্তু গুৰুজনাই সিদ্ধান্ত দিছে মৃত্যুৰ ক্ষণ গণি গণি বিচনাত যেতিয়া আমি পৰি থাকোঁ, আনে তুলি দিলেহে উঠিব পাৰোঁ, আনে খুৱাই দিলেহে আমি খাব পাৰোঁ, সেই মুমূৰ্ষ অৱস্থাত কৃপালু গুৰুজনাই ক'লে কাকো নুসুমৰে মৃত্যুবেলা, কাৰো নাম আশ্ৰয় নকৰে সেই ব্যক্তিজনে। সকলোৱে কয় মৰন্তা জনক বেঢ়ি, মৰিবলৈ ওলোৱাজনক বেঢ়ি ধৰি, বোলে সবে ৰাম বোলা সকলোৱে কয়। সম্পৰ্ক অনুসৰি বোলে দদাইদেউ আপুনি ৰাম বুলি কওকচোন, বোলে বৰদেউতা আপুনি কৃষ্ণ বুলি কওকচোন। হেৰা হৰি ভকত তুমি কৃষ্ণ বুলি নোকোৱা কিয়? ৰাম বুলি কোৱা, হৰি বুলি কোৱা, বিষ্ণু বুলি কোৱা। মৰন্তা জনক বেঢ়ি বোলে হবে ৰাম বোলা, হেন নাম এটি ক্ষণে হেলা। এতিয়া ক'ব পৰা অৱস্থাত কৃষ্ণ বুলি কিয় নক'লো? এই যে মৰিবৰ সময়ত কৃষ্ণ বুলি ক'বলৈ কয়, তেতিয়া ওলাবনে? কেতিয়াও নোলায়, কাৰণ আমাৰ অভ্যাসটো যে নহ'ল। গোটেই জীৱনটো আমি দুৰ্গা দুৰ্গা, কালী কালী, ভদ্ৰা ভদ্ৰা কৰিয়ে পাৰ কৰিলোঁ। তে মৃত্যুৰ প্ৰাক মুহূৰ্তত দুৰ্গা নোলায়, ৰাম কেনেকৈ ওলাব? কিন্তু যি দুৰ্গাৰ নাম ল'ম, সেই দুৰ্গাৰ নামত কিন্তু জীৱৰ গতি নাই। প্ৰমাণ মহাদেৱ শিৱই প্ৰকাশ কৰি গৈছে নিজ মুখে। অ মই হৰ, হৰ মানে শিৱ, তুমি ব্ৰহ্মা ইন্দ্ৰ যত দেৱ গণ। ইন্দ্ৰকে ধৰি হে ব্ৰহ্মা, মই হৰ মানে শিৱ, আমি সমস্ত দেৱতা মণ্ডলীয়ে অ মুখ ক দিবা ক নপাৰোঁ একো জন। আমি কোনেও জীৱক মুকুতি দিব নোৱাৰোঁ নহয়। তেনে ক্ষেত্ৰত তাম্ৰ কাষ প্ৰতিমায়ে কিবা গতি দিব, কলিত মলিন লোকে ইহাংকে পুজিব। তেনে ক্ষেত্ৰত কলিযুগৰ মলমতী মনুষ্যবিলাকে আমাৰ এই একোটা মূৰ্তি সোণ ৰূপ কাঁহ পিতল মাটি খেৰ আদিৰে নিৰ্মাণ কৰি কৰি ধূপ ধূনা জ্বলাই সেৱা কৰি থাকিব। কিবা লাভ হ'বনে? স্বয়ং আমিয়ে দিব নোৱাৰোঁ জীৱক মুখ্য প্ৰাপ্তি, তেনে ক্ষেত্ৰত আমাৰ মূৰ্তিবিলাকে কি দিব? এইটোৱে হ'ল কলিৰ প্ৰভাৱ, জীৱৰ অজ্ঞানতা। মানে আমাৰ এইটোৱে হ'ল অজ্ঞান। এই অজ্ঞানতাৰ পৰা আমি মুক্তি পাবৰ বাবে কৃপালু গুৰুজনাই অপূৰ্ব সৃষ্টি কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতৰ মাজত সিদ্ধান্ত দিছে কৃষ্ণ নাম যেনেকৈ দেৱঋষি নাৰদ ৰূপী সৎসংগৰ কৃপাত মতিচ্ছন্ন হোৱা 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণ প্ৰণয়নকৰ্তা মহামুনি কৃষ্ণ দৈপায়ন বেদ ব্যাসে পৰম জ্ঞান লাভ কৰি 18 নম্বৰ ভাগী মহাপুৰাণ মহাভাগৱত প্ৰণয়ন কৰিবলৈ সৌভাগ্যৱন্ত হৈছিল। অ মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। সেই ব্যাস, মই তোমাক উপদেশ দিছোঁ, তুমি পুনশ্চয় ভাগী শাস্ত্ৰ ৰচনা কৰা, যাৰ নাম হ'ব মহাভাগৱত, যি হ'ব 18 নম্বৰ ভাগী পুৰাণ। ইয়াত থাকিব কি? কৃষ্ণ গুণ নাম। নাথাকিব কি? 33 কোটি দেৱ দেৱতাৰ সেৱা পূজা। আৰু এনেধৰণে সিদ্ধান্ত দিছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত। ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নানামত, যত মহাজন খবৰ
সভাময় ধত পৰম আনন্দ ৰসময় কোটি সূৰ্য সম প্ৰকাশয় ও মহাভাগৱত নুহন্ত যাৱে বেকত ৰাম মহাভাগৱত নুহন্ত যাৱে বেকত। মহাভাৰত 4 বেদ 14 শাস্ত্ৰ 17 ভাগী পুৰাণত আমি লাভ কৰা যিবিলাক কৰ্মক ধৰ্ম হিচাপে আমি প্ৰত্যেক ভাগী সমাজৰ বাপায়ে পালন কৰি আছোঁ ধৰ্ম বুলি, এইটো সঁচানে মিছা, শুদ্ধনে অশুদ্ধ, ইয়াৰ উত্তৰটো আমাক কোনে দিব? এতিয়া কোনোবা এজনটো লাগিব উত্তৰ দিবলৈ, বোলে তুমি কৰা কৰ্মটো ধৰ্ম হৈছে, তুমি কোৱা কৰ্মটো ধৰ্ম নহয়, কিন্তু মনত ৰাখিবা ইয়াৰ উত্তৰ কোনে দিব? পৰম আনন্দৰ সময় কোটি সূৰ্য সম প্ৰকাশ হয়। পৰম আনন্দৰ ৰসযুক্ত কোটি কোটি সূৰ্যতকৈও অধিক পোহৰ দিব পৰা মহাভাগৱতৰ মাধ্যমেৰে যেতিয়া আমি কৰা কৰ্মটোক বিশ্লেষণ নকৰিম শুদ্ধ নে অশুদ্ধ, তেতিয়ালৈকে আমি শুদ্ধতাৰ পৰিচয়টো নাপাম। ভাগৱতে ক'ব লাগিব আমি কৰা কৰ্মটো শুদ্ধ, ভাগৱতে ক'ব লাগিব আমি কৰা কৰ্মটো অশুদ্ধ, তেতিয়া সি অশুদ্ধ। যদি কয় ভাগৱতে বাপসকল আইসকল তোমালোকে পালন কৰা কৰ্মটো শুদ্ধ, ধৰ্ম হৈছে। প্ৰমাণ প্ৰথম স্কন্ধত অশ্বত্থমাৰ শিৰোমণি ছেদন। অশ্বত্থমাই সেনাপতিৰ দায়িত্ব পোৱাৰ লগে লগে পঞ্চপাণ্ডৱৰ শিবিৰত প্ৰৱেশ কৰি শুই থকা অৱস্থাত দ্ৰৌপদীৰ 5টি সন্তানক শিৰচ্ছেদ কৰিছিল। আৰু সেই অপৰাধত অশ্বত্থমাৰ মুণ্ডন হৈছিল। অপৰাধটো কি? শুই থকা অৱস্থাত দ্ৰৌপদীৰ 5জন পুত্ৰ নাবালক অৱস্থাত হত্যা কৰা, সেইটো অপৰাধৰ বাবে মৃত্যুদণ্ড সম এটা শাস্তিৰ নাম হ'ল মুণ্ডন। তাৰ পাছত দশম স্কন্ধত ভগৱন্ত কৃষ্ণ তত্ত্বই যেতিয়া ৰুক্মিণীক ইচ্ছা পূৰণ কৰিছিল, ভক্তৰ হৰণ কৰিছিল, তেতিয়া ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে পাছে পাছে খেদি গৈ কৃষ্ণৰ লগত যুদ্ধত লিপ্ত হৈছিল। ৰুক্মবীৰ পৰাস্ত হৈছিল আৰু কৃষ্ণ তত্ত্বই প্ৰাণে মাৰিবলৈ লওঁতে ভগ্নী ৰুক্মিণীয়ে কৈছিল মোৰ ককাইদেউ হয়, গতিকে মৃত্যু সন্মুখত কেনেকৈ চাই থাকিম, হে প্ৰাণনাথ মৃত্যু সমান এক শাস্তি দিব পৰা নাযাবনে? তেতিয়া ৰুক্মবীৰৰ মুণ্ডন হৈছিল। পঞ্চপাণ্ডৱে 12 বছৰ বনবাস, 1 বছৰ অজ্ঞাতবাস হওঁতে বনৰ মাজত অকলশৰীয়া অৱস্থাত দ্ৰৌপদীক জয়দ্ৰথে পত্নী কৰিবৰ বাবে হৰণ কৰিছিল আৰু জয়দ্ৰথৰ মুণ্ডন হৈছিল। গতিকে এই তিনিওটা অপৰাধ ভাগৱতে সিদ্ধান্ত দিছে। এনেকুৱা অপৰাধত যদি আমি অপৰাধী হওঁ, তেতিয়াহ'লে আমাৰ মুণ্ডন কৰ্মটো হ'ল মৃত্যু সমপৰ্যায়ৰ শাস্তি। তেতিয়াহ'লে পিতৃ মাতৃ পৰলোকগামী হ'লে মুণ্ডনটো ভাগৱতে শুদ্ধ বুলি কৈছে নে অশুদ্ধ বুলি কৈছে? সেইটো যেতিয়ালৈকে আমি বিচাৰ নকৰিম, তেতিয়ালৈকে আমি কৰা কৰ্ম কেতিয়াও ধৰ্ম হ'ব নোৱাৰে। সেইকাৰণে আমি ভাগৱত মহাপুৰাণ, মহাসূৰ্য মহন্ত পুৰাণক আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। কিন্তু কেনেকৈ আশ্ৰয় কৰিম তাৰো জ্ঞান আমাক দিছে, সেইখিনি কথা আমি পাছৰ পৰ্যায়ত আলোচনা কৰিম। বৰ্তমান বেদৰ তত্ত্ব প্ৰকাশ কৰিছে সেই উদ্ধৱ, জানা তুমি সাৰে সাৰ ভকতিত পৰে আৰ নাহি গতি দাতা সংসাৰত। তুমি সমস্তখিনি সাৰ তত্ত্ব জানাই উদ্ধৱ, মোক আকৌ তুমি বাৰে বাৰে সুধি আছা। তথাপিতো কওঁ শুনা, ভকতিৰ বাহিৰে জীৱৰ পৰম গতিদাতা এই সংসাৰত বেলেগ কিন্তু নাই। এহিহে কহৱৈ বেদে, বেদে এই কথাটোকে কৈ আছে উদ্ধৱ, দিলো হেৰা পৰিছেদ। তোমাক মই আজি ভালকৈ চিনাকি কৰি দিছোঁ, লৈও তুমি আমাৰ সন্মত। তুমি যদি আমাক
প্ৰাণবন্ধু বুলি ভাবিছা তেতিয়াহ'লে আমাৰ মতটো তুমি গ্ৰহণ কৰা উদ্ধৱ ইয়াত তোমাৰ পৰম কল্যাণ সাধন হ'ব এই বুলি ভগৱন্ত পুৰুষে জ্ঞান প্ৰদান কৰিছে বেদৰ তত্ত্ব অৰ্থ মৰ্ম সুন্দৰভাৱে বুজাই দিছে ইয়াৰ পাছত পদবন্ধে কি ক'ব আইগৰাকী আগবঢ়াই দিব কৃষ্ণ কৃষ্ণ হে ৰাম শুনিও কহবা সদ মহাভাগৱত পদ কৃষ্ণ কথা সংসাৰত হার ইয়ায়ু যায় ইয়ালে জালে যিটো ঘূৰ কলিকালে জ্ঞানে কৰ্মে নাপাই বাণী এ রাম করিউক জন্ম বৃথা শুনাইটো কৃষ্ণ কথা ফুৰে ৰাম নাম গলে বান্ধি ইয়তৈ আয়ু পাত ভৈলে ঘূৰ পৰ লোকে গলে ইয়াক লাগি মৰিবাসা কান্দি পৰম বান্ধৱ নাম শুনাৰ গুণগ্ৰাম ইয়াত পৰে কোন পুণ্য আছে যত পৰে পাপী নাই তাকো তারই নামে পাই কুল ক্রিয়া একু এন বাসে দহৈ পাত কচয় করৈ পুণ্যয় দুভয় মিলিবয় মুকুটি সুখে দুখে সুখে কৃষ্ণ বুলন্ত নাহি কৈ শ্ৰম শুনন্তে অমৃত সম হেন নাম কিয় এৰা মুখে শুনিওক সভাসদ মহাভাগৱত পদ কৃষ্ণ কথা সংসাৰতে সাৰ যদি কৃষ্ণ কথা সংসাৰত সাৰ হয় তেতিয়াহ'লে বাকী সমস্তখিনি অসাৰ বুলি কোৱা হৈছে মানে পলস এতিয়া ভাগৱতে যিটো সিদ্ধান্ত দিলে যে কৃষ্ণ কথা সাৰ সংসাৰৰ সমস্ত জীৱৰ বাবে যদি এই সাৰ তত্ত্ব আমি আশ্ৰয় কৰোঁ কৃষ্ণ নাম তেতিয়াহ'লে জীৱৰ পৰম গতি আৰু তাকে নকৰি যদি আয়ু যায় আলে জালে ইটো ঘূৰ কলিকালে জ্ঞানে কৰ্মে নাপাইবা নিস্তাৰ জ্ঞান মাৰ্গ কৰ্ম মাৰ্গক যদি আশ্ৰয় কৰা তেতিয়াহ'লে সেই জীৱ তোমালোকে এই ঘোৰ কলিৰ কৰাল গ্ৰাসৰ পৰা কেতিয়াও পৰিত্ৰাণ পাব নোৱাৰিবা অৰ্থাৎ উদ্ধাৰ পাব নোৱাৰিবা সেইকাৰণে নকৰিও জন্ম বৃথা শুনাইটো কৃষ্ণ কথা ফুৰা ৰাম নাম গলে বান্ধি ঐত আয়ু পাত ভৈলে ঘূৰ
পৰলোকে গইলে আকে লাগি মৰিবা কান্দি মনত ৰাখিবা এই জন্মত যদি কৃষ্ণ নাম আশ্ৰয় নকৰা অৰ্থাৎ গুৰুজনাই ইমান সুন্দৰভাৱে সিদ্ধান্ত দিছে ও মনুষ্য শৰীৰ পাই হৰি নভজিলা অৱশ্যে শুইবা ভাই তৃণতৰু শিলা যদি মনুষ্য শৰীৰটো পায় ২৪টা তত্ত্বৰে গঠিত শৰীৰটোত থকা 11টা ইন্দ্ৰিয়ৰ ভিতৰত 10টা ইন্দ্ৰিয়ক পৰিচালনা কৰা শক্তিমান ইন্দ্ৰিয়টোৰ নাম হ'ল মন আৰু মন নামৰ ইন্দ্ৰিয়টোক যদি আমি জীৱতত্ত্বই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰোঁ তেতিয়াহ'লে আমাৰ জীৱন বিফলে যাব সেই মনটোৰ বিষয়ে কৈছে নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন আমাৰ যে এষাৰ প্ৰবাদ আছে গাঁও অঞ্চলত যে ৰাতি হ'লে সাত হাল বায় পুৱা হ'লে হালো নাই এই যিটো দৰ্শন সেইটোৰ নামেই হ'ল মন যে নানান কৰ্ম কৰোঁ বুলি কৰে আলোচন কালিলৈ আমুক কৰিম তামুক কৰিম কিন্তু পুৱা হোৱাৰ লগে লগে কিন্তু এটা কৰাৰো আপোনাৰ মোৰ অৱকাশটো নাথাকে কিয়নো মন আমাৰ খেলি মেলি যেনি তেনি যায় জ্ঞান গুৰু ৰখিয়া আনিব ঘূৰাই আমাৰ মনটো যিহেতু খেলি মেলি যেনি তেনি যায় কিয় যেনি তেনি যায় কাৰণ মনটো চঞ্চল সেই চঞ্চল মনটোক এক স্থিতাৱস্থা দিবৰ বাবে এটাই উপায় সেইটো হ'ল গুৰুৰ চৰণত মনটোক লগাই দিয়া অৰ্পণ কৰি দিয়া আৰু সেই ব্যৱস্থাটোৰ নামেই হ'ল শৰণ আৰু বৰ্তমান পদবন্ধে আমাক প্ৰকাশ কৰিছে যে আমাৰ এই সুন্দৰ ২৪টা তত্ত্বৰে গঠিত শৰীৰটো লাভ কৰাৰ পাছতো সেই 10টা ইন্দ্ৰিয় চকু কাণ নাক মুখ হাত জিভা গুহ্য লিংগ আদি ইন্দ্ৰিয়বিলাকৰ যি কৰ্ম তাক শাস্ত্ৰৰ লগত যদি মিলাই চোৱা নাই অৰ্থাৎ পৰম ঈশ্বৰ কৃষ্ণ দেৱক নপায় লাগ জাগ যোগ যজ্ঞ দানে একান্ত ভক্তৰ পদ ৰেণু শুদ্ধ চিতে মাথে অভিষেক নকৰয় মানে ঈশ্বৰ কৃষ্ণদেৱৰ কৃপা তেতিয়ালৈকে এটি জীৱই লাভ কৰিব নোৱাৰে যেতিয়ালৈকে একান্ত ভকতৰ চৰণৰ ধূলা শিৰত আমি স্পৰ্শ কৰাব নোৱাৰিম তেতিয়ালৈকে সেইকাৰণে গুৰুজনাই কৈছে নকৰিলো শিৰে মাধৱক নমস্কাৰ ইটো মাথা গোট মূৰ ভৈল মহাভাৰ যিটো মাথা এই ডিঙিটোৰ ওপৰত আমি লৈ ফুৰিছোঁ ঈশ্বৰৰ কৃপাত সেই শিৰ ভাগি যদি ঈশ্বৰৰ সেৱাৰ বাবে ভকতৰ সেৱাৰ বাবে আমি এদিনো তললৈ কৰা নাই তেতিয়াহ'লে এইটো এটা মহান বোজা আমি শৰীৰটোৰ ওপৰত এনে ভাৰ বৈ ফুৰিছোঁ বুলি ভাগৱত নামৰ উত্তম গ্ৰন্থ শাস্ত্ৰই আমাক ককৰ্থনা কৰিছে বুজাই দিছে তাৰপাছত কাণ দুখনৰ কথা কৈছে যাৰ কৰ্ণ পথক নগৈল দামোদৰ কুকুৰ সদৃশ সিটো অধম পামৰ কাণ দুখন থকাৰ পাছত শাস্ত্ৰই কৈছে
কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা দুগুটা গৰ্তৰ ভাৰ বহিলহু বৃথা। কাণ দুখন ব্যৱহাৰ কৰিবলৈ কৈছে কৃষ্ণ কথাত, আৰু আমি ব্যৱহাৰ কৰি থাকোঁ ক'ত? বোলে যি হ'ল হ'ল ভালেই হ'ল। ভাল কিয়নো হ'ল আইগৰাকী? বোলে কমলা বাইদেউৰ জীয়েক পলাই গ'ল। এই যে কমলা বাইদেউৰ জীয়েক পলাই গ'ল, এনেকুৱা চিন্তাবিলাক দুগৰাকীয়ে যেতিয়া ফুচফুচাই পাতি থাকে, তেতিয়া ৪-৫ গৰাকী কাণখন তালে আপুনি গুচি যায়। বোলে ৰ'বাচোন ৰ'বা, তেওঁলোকে কি পাতিছে শুনা। কথাটো ময়ো আজি দুদিনমানৰ আগত শুনিছিলোঁ, ভালকৈ ওৱা দিহে নাপালোঁ। আজি আইসকলে পাতি আছে, ভালকৈ শুনি লওঁ। এই বুলি কাণ দুখন এনেকুৱা চিন্তাত যেতিয়া ব্যৱহাৰ কৰিম, শাস্ত্ৰই সেইজনকে পৰম গতিৰ বিপৰীতে অধোগতিৰ দিশেৰে নিজক আগবঢ়াই যোৱাৰ সেই দৰ্শনটো প্ৰকাশ কৰিছে। তাৰ পাছত জিভাখন থকাৰ পাছত যদি আমি কৃষ্ণ কথা আশ্ৰয় কৰিবৰ বাবে ব্যৱহাৰ নকৰোঁ, জিভাখন থকাৰ পাছত, তেতিয়াহ'লে সেই জিভাখনক কি বুলি কৈছে? জানা জিভা ভৈল তাৰ বেংগৰ সমান। অৰ্থাৎ কৃষ্ণ গুণ নাগাই কৰৈ আনকহে ব্যাখ্যান। জিভাখন ব্যৱহাৰ কৰিবলৈ কৈছে কৃষ্ণ কথাত, তাক ব্যৱহাৰ নকৰি যদি আন কথাত ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে সেই জিভাখনক ভেকুলীৰ জিভা বুলি কৈছে। আৰু এই ভেকুলীৰ জিভাৰ দৰ্শনটো আমি পাঠ্যপুথিত পাইছোঁৱে। বোলে অ' ফুল নুফুল কিয়? গৰুৱে যে আগ খাই মই নুফুলিম কিয়? অ' গৰু আগ খাওঁ কিয়? বোলে গৰখীয়াই যে গৰু নৰখে মইনো নাখাম কিয়? অ' গৰখীয়া গৰু নৰখ কিয়? বোলে ৰান্ধনীয়ে যে ভাত নিদিয়ে মইনো ৰখিম কিয়? এনেকৈ সেই পদ্যটোত সুন্দৰভাৱে শেষত প্ৰকাশ কৰিছে যে অ' মেঘ বৰষুণ দিয় কিয়? বোলে ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয়? অ' ভেকুলী তোৰ তোৰাই থাক কিয়? ভেকুলীয়ে উত্তৰ দিছে বোলে বোপা ককাৰ সচটো মইনো এৰিম কিয়? এতিয়া সেইটোকে অকণমান আগত পদবন্ধে প্ৰকাশ কৰিছিল। বোলে কটু মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ কৰৈ কুল ধৰ্ম পূৰ্ব পুৰুষ আচাৰ। এনে মহামূৰ্খ লোক আছে পৃথিৱীত, যিসকলে শাস্ত্ৰ পঢ়ে কিন্তু বিচাৰ নকৰে। সেইসকলকে মহামন্দমতী মহামূৰ্খ বুলি কৈছে। কৰৈ পূৰ্ব কৰ্ম পুৰুষ আচাৰ, পূৰ্ব পুৰুষৰ পৰা চলি অহা নিয়মটোকে ধৰ্ম বুলি পালন কৰি থাকে। সেই জিভাখনক সেই ব্যক্তিজনক ভেকুলীৰ জিভা বুলি কৈছে, আৰু সেই ব্যক্তিজনক ভেকুলীৰ লগত তুলনা কৰিছে। শাস্ত্ৰ পঢ়ে কিন্তু শাস্ত্ৰত লিখা কথাবিলাক পালন নকৰে। এই দৰ্শনটো প্ৰকাশ কৰিছে, আৰু তাৰেই দৰ্শন ভাগৱতৰ প্ৰথম স্কন্ধত কৈছিল। অ শুনা সভাসদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ত। পুৰাণৰ সূৰ্য মহাভাগৱতৰ মহান তত্ত্বটো শুনা। কেনেকৈ শুনিম? কিয় শুনিম? শুনিলে কি লাভ হ'ব? নুশুনো যা। তাঁতি বাপে ক'লে, বিনীত বাপে ক'লে, প্ৰাণজিত বাপে ক'লে, তহঁতি ক'লেই শুনিম নি? নুশুনো যা, কি কৰিবি? এনেকুৱা ভাৱনাও হয়তো আমাৰ আহে। কেনেকৈ শুনিম? যেনেকৈ মন যায় তেনেকৈ শুনিম, তই ক'বলৈ কোন? এনেকুৱা ভাৱনাও মনলৈ আহে। হেৰা কেনেকৈনো শুনিব লাগে জানোচোন ৰ'বা, কিনো কয়। এইটো ভাৱনাও মনলৈ আহিছে। তে ভাগৱতেনো কি সিদ্ধান্ত দিছে? পদবন্ধে প্ৰকাশ কৰিছে। অ' হুয়া হ'ব লাগিব বা হৈ এক শৰণ, এক শৰণীয়া হৈ যিজনে শুনৈ আক মানে এই কথাখিনি বা ভাগৱত কথা এক শৰণীয়া হৈ যিজনে শুনিব, তেওঁৰ কি লাভ হ'ব? বোলে পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। এক শৰণীয়া হৈ যদি কৃষ্ণ কথা বা ভাগৱত কথা শুনা যায়, তেতিয়াহ'লে তিনিটা মহান লাভ হয়। পাৱৈ পৰম পদ, তাৰপাছত
আত্যন্তিক সুখ, তাৰ পাছত মায়াৰ পৰা পৰিত্ৰাণ। এতিয়া তিনিটাইতো আমি সকলোৱে বিচাৰি ফুৰোঁ। এতিয়া তিনিটা পাবৰ বাবে ভাগৱত উত্তম শাস্ত্ৰই আমাক সিদ্ধান্ত দিলে এক হৰণীয়া হৈ ভাগৱত কথা শুনিব লাগিব। আৰু তাৰে বাস্তৱসন্মত প্ৰমাণ আপোনালোকে জানে, যেতিয়া সাম্প্ৰতিক সময়ৰ চৰকাৰখনে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে কিছুমান ঘোষণা যে কৰিছিল, ঘোষণাখিনি আপোনালোকৰ মনত আছে নিশ্চয়, যে ৰাইজসকল আপোনালোকে যদি আমাক ভোট দি জয়যুক্ত কৰি চৰকাৰ গঠনৰ সুবিধা প্ৰদান কৰে, তেতিয়াহ'লে আমি আপোনালোকক সুবিধা দিম। কি কি? প্ৰত্যেক বছৰে 1 লাখকৈ নিবনুৱা কৰ্ম সংস্থাপন দিম কৈছিল নে? নিৰ্বাচনী প্ৰচাৰৰ প্ৰাক মুহূৰ্তত, চৰকাৰ গঠনৰ প্ৰাক মুহূৰ্তত। 2 নম্বৰতে ঘোষণা কৰিছিল বোলে বন্ধন গোটত থকা মহিলাসকলক বন্ধনৰ পৰা মুকলি কৰি দিম, কৈছিল নে? কৈছিল। 3 নম্বৰতে কৈছিল হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত যিসকল ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব একোখনকৈ কি স্কুটি দিয়াৰ ব্যৱস্থা কৰিম, কৈছিল নে? কৈছিল। এতিয়া সেই কথাকেইটা আপোনালোকৰ মনত নিশ্চয় আছে। এতিয়া সেই কথাকেইটা মনত পেলাই স্থানীয় বিধায়কজনৰ ওচৰলৈ যাব লাগে আইসকল বাপসকল, বোলে ছাৰ মই বৰ বিপদত পৰিছোঁ, এটা বেংকৰ পৰা লোন লৈছিলোঁ, আপোনালোকে নিৰ্বাচনী প্ৰচাৰ চলাওঁতে ধাৰটো মাৰি দিম বুলি কৈছিল, মোক উদ্ধাৰ কৰক ছাৰ। তেতিয়া বিধায়কজনে কি বুলি সুধিব বাৰু? বোলে আপোনাক উদ্ধাৰ কৰিম, আপুনি কোনটো বেংকৰ পৰা লোন লৈছিলে? বোলে মই SBI বেংকৰ পৰা লোন লৈছিলোঁ। আই আপোনাক আমি এইটো উদ্ধাৰ কৰিব নোৱাৰিম নহয়। বোলে কিয়? কাৰণ আমি বন্ধন বেংকৰ পৰাহে পৰিত্ৰাণ দিম বুলি ঘোষণা কৰিছিলোঁ। SBI বেংকৰ মহিলাসকলক, ধাৰ লোৱাসকলক উদ্ধাৰ কৰিম বুলি আমাৰ কোনো আঁচনিয়ে নাই। ক'বনে নকয় বাৰু? এইবিলাক নিশ্চিত ৰূপত ক'ব। আপুনি মই উঠমুঠ চেলেকি ঘূৰি আহিব লাগিব, কাৰণ সেইখন আঁচনি নাই। আঁচনিখন আছে বন্ধন বেংকত লোন লোৱাসকলকহে সহায় কৰিব চৰকাৰে। ভাগৱতেও সেইটো সিদ্ধান্ত দিছে। যদি দ্বিহৰণীয়াকৈ ভাগৱত কথা শুনা, কথাটো একেঠাই, পাব লগাখিনি নোপোৱা। যদি ত্ৰিহৰণীয়া হৈ শুনা, বহুহৰণীয়া হৈ আহিছা। বোলে আজি বিশ্বকৰ্মা পূজা, তালৈও গ'লোঁ, সেৱা কৰিলোঁ। কালিলৈ সৰস্বতী পূজা, পৰহিলৈ দুৰ্গা পূজা, তাতো চাকি দিলোঁ। আকৌ আজি ভাগৱত, বোলে তাতো চাকি এগছ জ্বলাই থৈ আহোঁ, ধূপ ধূনা জ্বলাই থৈ আহোঁ, 10 টকা এটা অৰিহণা দি থৈ আহোঁ। এনেকুৱা বহুহৰণীয়া ব্যৱস্থাত পাব লগা পৰম পদকেইটা জীৱই লাভ কৰিব নোৱাৰে। এই দৰ্শনটোহে দিছে। বোলে ছাৰ মোৰ ল'ৰাটোৱে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, স্কুটি এখন দিয়ক আকৌ। বোলে নহ'ব নহয়। কিয়? ছাত্ৰীসকলকহে দিম বুলি ঘোষণা কৰিছিলোঁ। গতিকে তোমাৰ ল'ৰাজনক আমি এইটো সহায় কৰিব নোৱাৰিম, কাৰণ এইখন আঁচনি এতিয়ালৈকে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে উলিওৱা নাই। যদি উলিয়াই নিশ্চয় আমি চিন্তা কৰিম, এই বুলি কৈ পঠিয়াব। গতিকে আমি পুনৰ ঘূৰি আহিব লাগিব। ভাগৱতেও এইটো সিদ্ধান্ত, এইটো জ্ঞান আমাক প্ৰদান কৰিছে। আমি মাত্ৰ অকণমান ভাবিব লাগে। ভাবুকং জ্ঞং, ভাবিলে জ্ঞানম উদ্ভৱম, জ্ঞানৰ জন্ম হ'ব। বৈষ্ণৱী জ্ঞানম তত্ত্ব দৰ্শনম। এটা নাভাবো যা কি কৰ কৰ, এইখিনিতে খেলি মেলিটো আছে। প্ৰাণজিতে কৈ থৈ গ'ল নুশুনো যা, কলি যেনিবা নুবুজো যা কি কৰ কৰ। এতিয়া বিনীত বাপে কৈ থৈ গ'ল কলি কলি আৰু শুনিলোঁ, পালন কৰিম বুলি ভাবিছ, নকৰোঁ যা কি কৰ কৰিবি। এনেকুৱা চিন্তাধাৰাৰ মাজত থকাৰ বাবে আমি সমাজ ব্যৱস্থা যেনেধৰণে গুৰুজনাই লৈ যাব বিচাৰিছিল, তেনেধৰণে হয়তো আমি যাব পৰা নাই। এইখিনিয়ে হ'ল দৰ্শন। বৰ্তমান পদবন্ধে প্ৰকাশ কৰিছে, যদি কৃষ্ণ কথা শুনা শাস্ত্ৰসন্মতে একান্ত চিত্তে, তেতিয়াহ'লে সেই নামৰ দ্বাৰা জীৱৰ কেনে ধৰণে লাভ হ'ব, পুনৰ একাদশ স্কন্ধত কৈছে বৰ্তমান পদবন্ধে। এৰা পৰম বান্ধৱ নাম, শুনাৱাৰ গুণগ্ৰাম, আতপৰে কোন পুণ্য আছে, জাত পৰে পাপী নাই তাকো তাৰৈ, নামে পাই কুল ক্ৰিয়া একোৱে নবাছে। তুমি BA পাছ কৰা চাৰ্টিফিকেটখন লৈ আহিছা নে MA পাছ কৰা চাৰ্টিফিকেটখন লৈ আহিছা, এইটো নাম আশ্ৰয় কৰা নামীজনৰ বিচাৰ নামে নকৰে। তুমি ব্ৰাহ্মণ কুলৰ নে ক্ষত্ৰিয় নে বৈশ্য নে শূদ্ৰ কুলত জন্মগ্ৰহণ কৰিছা,
তুমি যদি নাম আশ্ৰয় কৰা তেতিয়াহ'লে এইটো নামে বিচাৰ নকৰে তুমি কলানে কণানে বুবানে খুৰানে এইবিলাক নাম আশ্ৰয় কৰা নামীজনক নামে বিচাৰ নকৰে কীৰ্তন গ্ৰন্থত গুৰুজন বৈষ্ণৱে খুব সুন্দৰভাৱে প্ৰথম ভাগী শ্লোকতে আমাক এই ঘোষণাটো দিছে মুকং কৰোতি বাচা লং পংগুং লংঘয়তে গিৰিম ইয়াত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম হে মাধৱ তোমাৰ চৰণত আমি সেৱা নিবেদন কৰিছোঁ এই কাৰণে কাৰণ তোমাৰ কৃপা হ'লেহে মুকজনে মুক মানে বুবা যিজনে মুখেৰে কথা ক'ব নোৱাৰে সেই কথা ক'ব নোৱাৰাজনেও কথা ক'ব পৰা শক্তি লাভ কৰে পংগুং পংগু মানে খুৰা যিজনৰ ভৰি নাই সেই ভৰি নথকাজনেও পৰ্বত বগাব পৰা শক্তি আহৰণ কৰিব পাৰে সেই প্ৰভু সেইকাৰণে আমি তোমাৰ চৰণত সেৱা নিবেদন কৰিছোঁ এনেধৰণে গুৰুজন বৈষ্ণৱে সিদ্ধান্ত দিছে আৰু বৰ্তমান পদবন্ধে প্ৰকাশ কৰিছে পৃথিৱীত এনে এজন পাপী নাই যি পাপীয়ে নাম আশ্ৰয় কৰিলে নামে উদ্ধাৰ কৰিব নোৱাৰে গু কুটি দানং গ্ৰহণেশ কাশী মাঘে প্ৰয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নামং এক পষেকমান যদি কাশী গংগা বৃন্দাবন মথুৰা প্ৰয়াগ আদি তীৰ্থক্ষেত্ৰত ভ্ৰমণ কৰি স্নান কৰি যি পুণ্যৰ গৰাকী হ'ব পাৰে 1 কোটি গাই ব্ৰাহ্মণক দান দি যি পুণ্যৰ গৰাকী হ'ব পাৰে সুমেৰু সমান সুবৰ্ণ দানং সুমেৰু পৰ্বতটোৰ সমান সোণ যদি দুখীয়াক দান দি যি পুণ্যৰ গৰাকী হ'ব পাৰে ন তুল্যং গোবিন্দ নামং এবাৰ কৃষ্ণ বুলি সুদৃঢ় বিশ্বাসে কায় বাক্য মন এক কৰি চিত্তেৰে যদি আশ্ৰয় কৰা যায় তেতিয়াহ'লে সমস্ত পুণ্য সেই কৃষ্ণ নামৰ ৰেণুকণৰ সমানো হ'ব নোৱাৰে এই দৰ্শন ভাগৱতে প্ৰকাশ কৰিছে ও দহৈ পাতে কছয় ছয় মানে বিলাক দহৈ মানে দহন কৰে পাতে কছয় সমস্ত পাপ বিলাক দহন কৰে নাশ কৰে তাৰ লগে লগে কি হয় কৰৈ পুণ্য অভ্যুদয় পুণ্যৰ উদয় হয় পাপ নাশ হয় মিলাৱৈ মুকুতি সুখে বুলন্তু নাহি কৈ শ্ৰম শুনন্তে অমৃত সম হেন নাম কিয় এৰা মুখে হে নাম অমৃত কিয় মুখেৰে আশ্ৰয় কৰিব নিবিচাৰা সেই সুধিবৃন্দ আপোনালোকে গৰম পাইছে বিচনী মাৰি আছে আমাক কুলাৰ এটা দি থৈছে গৰম উঠাৰ কাৰণে আমিও ঠাণ্ডা পাইছোঁ আৰু আপোনালোকে বিচনী মাৰি মাৰিও কিবা ঠাণ্ডা এটা অনুভৱ কৰিছে কিন্তু বিচনী মাৰি থাকোঁতেও যদি ভাৱনাটো কৃষ্ণত থাকে কষ্টটো একো হোৱা নাই বহি আছে মাত্ৰ বিচনীখন মাৰি আছে ভাবি থাকক কৃষ্ণ নাম কাৰণ কেতিয়া আমাৰ মৃত্যু হ'ব কোনেও নাজানো ক'ত কেতিয়া মৃত্যু হ'ব কোনেও নজনাৰ বাবে আমি যদি কেৱল কৃষ্ণ নাম আশ্ৰয় কৰি থাকোঁ তেতিয়াহ'লে সেই কৃষ্ণ নাম আশ্ৰয় কৰি মৃত্যু হোৱাৰ লগে লগে জীৱৰ পৰম গতি লাভ হয় এয়া শাস্ত্ৰৰ সিদ্ধান্ত কিন্তু বাকী 33 কোটি দেৱ দেৱতাৰ নাম লৈ যদি মৃত্যু হওঁ তেতিয়াহ'লে তাৰ কিন্তু গতি নাই কিন্তু এটা কথা সত্য মৃত্যু নিশ্চিত কৃষ্ণ নাম ল'লেও মৰিবা অন্য দেৱতাৰ নাম ল'লেও মৰিবা কিন্তু সেই নামৰ পাৰ্থক্যটো দিছে অন্য দেৱতাৰ নাম লৈ মৰিলে অধোগতি কিন্তু কৃষ্ণ নাম লৈ যদি যাব পাৰা অৰ্থাৎ অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত পথাৰত হাল বাই আছোঁ মাটি ৰুই আছোঁ মানে কঠীয়া ৰুই আছোঁ কান্ধত বিৰিয়া পাত লৈ ডাঙৰি ভাৰ লৈ আহিছোঁ
তাৰ পাছত হাতত ফাইলটো লৈ অফিচলৈ গৈ আছোঁ, গাড়ীত চাইকেল চলাই বজাৰলৈ গৈ আছোঁ, যি কৰ্মই নকৰোঁ য'তেই নাথাকোঁ, যদি ভাৱনাটো কৃষ্ণত থাকে, মৃত্যু কেতিয়া হ'ব যিহেতু কোনেও নাজানো, সেইকাৰণে কৃষ্ণ ভাৱনাযুক্ত হৈ যদি মৃত্যু হ'ব পাৰোঁ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে পৰম গতি, বিচৰা ফলটো লাভ কৰিম। আৰু যদি তাকে নকৰোঁ, বিচৰাটো আমি কেতিয়াও লাভ কৰিব নোৱাৰোঁ। আৰু সেই নাম আশ্ৰয় কৰিবৰ বাবে কোনো কষ্ট নহয় বুলি কৈছে, কৃষ্ণ বুলিহে ক'ব লাগে। এই দৰ্শনটোহে দিছে, কৃষখান শব্দ ইটো পৃথিৱী বাচক ভৈল, ন আনন্দত প্ৰৱৰ্তয়, দুইৰো এক পদ ভৈলে পৰম ব্ৰহ্মৰূপ কৃষ্ণ, নাম আনন্দক মাত্ৰ কয়। ৰাম শবদৰ ৰা পদ ভৈল, প্ৰচণ্ড বহ্নি নিশ্চয়, ম বায়ু সমে অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰয়। ৰাম নামৰ মহিমা কৈছে, কৃষ্ণ নামৰ মহিমা কৈছে যে ৰা পদ ভৈল প্ৰচণ্ড বহ্নি, ৰা মানে হ'ল বহ্নি, ম মানে হ'ল বায়ু, বায়ু অগ্নিৰ লগত যেতিয়া লগ হ'ব তেতিয়াহ'লে ধনী দুখীয়া কেঁচা পকা একো বাছ বিচাৰ নকৰে। যিডাল খৰি নুশুকালে ৰান্ধনীগৰাকীয়ে চৌকাৰ তলত জুই জ্বলাব নোৱাৰে, সেইডাল খৰি কিন্তু কেঁচাই কেঁচাই মানুহজনক খৰি দিবলৈ লওঁতে জ্বলি যায়, যায়নে বাৰু? বহুদিনৰ আগৰ পৰাতো আমাৰ দেউতা মৰিব, খৰি শুকুৱাই থওঁ বুলি কোনোবাই চাঙত তুলি থয় নেকি? নথয়। কেঁচাই কেঁচাই গছ ফালে আৰু সেই গছ কিন্তু কেঁচাই কেঁচাই জ্বলি যায়। তাৰমানে কথাটোনো কি? সেইটোৱে হ'ল নামৰ মহিমাটো। এই দৰ্শনখিনি আমাক প্ৰকাশ কৰিছে, তাৰ পাছত প্ৰকাশ কৰিব নামে। এৰাম ইটো কলি কালে সাৰ, নাম বিনে নাহি আর, নামতে মস্তে পুণ্য বিজয়, যত তপ তীর্থ স্নান, মন্ত্র জাপ যুগ গান, নাম উচ্চারন্তে হবে জয়, নামত দিউক চিত্ত, নামে শেষু হৃদহিত, সংসাৰৰ ব্যাধিৰ সধি, এৰি হেন হৰি নাম কৰি মোৰ আন কাম, ইয়াত পৰে নাহিকে বুদ্ধি, কৃষ্ণ হে পৰম দেৱ, ব্ৰহ্মা হৰে কৰয় সেৱ, জানি তান ভজি উচৰণে, পৰলোক বন্ধু হৰি, তানাহে স্মৰণে তৰি, ইয়ান গতি নাহিকে মৰণে, কালে ধৰি লেক পৰা, মিছাত বিলম্ব কৰা, চিন্তা হৰি ভকতিৰ কাম, আয়ু যায় ক্ষণে ক্ষণে, কৃষ্ণৰ কিং কৰে ভনে,
নিৰন্তৰে বোলা ৰাম ৰাম কৃষ্ণ কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম। আমি ভগৱন্তৰ নাম এই কাৰণেই আশ্ৰয় কৰিব লাগে, কাৰণ গুৰুজনাই শাস্ত্ৰসন্মতে আমাক সিদ্ধান্ত দিছে যে কৃষ্ণেহে পৰম দেৱ, ব্ৰহ্মা হৰে কৰৈ হেৱ। ব্ৰহ্মা সৃষ্টিকৰ, সংহাৰকৰ্তা শিৱ, এই দুইজনায়ো কৃষ্ণৰ চৰণত নিৰন্তৰে সেৱা নিবেদন কৰে। আৰু সেইকাৰণে আমিও সেইজন পৰম ঈশ্বৰ কৃষ্ণদেৱৰ চৰণত সেৱা কৰিব লাগে, কিয়নো আনগতি নাহিকে মৰণে। তেওঁৰ চৰণ চিন্তা নকৰিলে আমাৰ পৰম গতি বা পৰম সিদ্ধি কেতিয়াও নহ'ব। আৰু তাৰ বাবেই কৃপালু গুৰুজনাই আমাক উপদেশ প্ৰদান কৰিছে। এদিন নহয়, দুদিন নহয়, এবাৰ নহয়, দুবাৰ নহয়, এবছৰ নহয়, দুবছৰ নহয়, যদি পাৰা সেই জীৱ এই অভ্যাসটো নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে ৰাখিবৰ বাবে চেষ্টা কৰিবা, কিয়নো আমি সমস্ত জনাইতো আশ্ৰয় কৰোঁৱেই। কৃপাৰ সাগৰ দয়কী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদানুগুচুক মুখে তো আগুণ নাম ৰাম ভকতৰ সংগ সদানুগুচুক মুখে তো আগুণ নাম। এয়া হ'ল গুৰুজনাৰ অৱদান, গুৰুজনাৰ আদৰ্শ। আৰু আমি কি কৰোঁ? সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ। পাখণ্ড আচাৰ ত্যাগ কৰি সাধু সংগ অনুসৰণ কৰিবলৈ কৈছে জীৱৰ মংগলৰ বাবে। আৰু আমি কি কৰোঁ? নামঘৰলৈ যাওঁ ৩৬৫ দিনীয়া এবছৰৰ ভিতৰত জন্মাষ্টমী দিনা, গুৰু জয়ন্তী দিনা। বাপসকল আইসকল নামঘৰলৈ কিমান দিন যায় বাৰু? এনেকৈ নিৰ্দিষ্ট কেইটামান দিনতে আমি নামঘৰলৈ যাওঁ। আৰু নামঘৰলৈ গৈ কি বুলি কওঁ? বিদায় পৰত এই গুৰুজনাই লিখি থৈ যোৱা, আমাক দি থৈ যোৱা এই জোকা ঘোষা প্ৰায় আশ্ৰয় কৰোঁ। এতিয়া ঘোষা জোকাৰ অৰ্থটোৰ লগত যদি আমাৰ মনৰ ভাৱনাটো মিলাই চাওঁ, তেতিয়াহ'লে হয় গুৰুজনাই ভুলকৈ লিখি থৈ গ'ল, নহয় আমি ভুলকৈ গাই আছোঁ। গুৰুজনাই ক'লে ভকতৰ সং সদা নুগুচুক, ২ নম্বৰটো কৃপা হ'ল মুখে তো আগুণ নাম। এই দুটা কৃপা কৰিলে হৈ যাব প্ৰভু, আৰু বেলেগ নালাগে। এতিয়া প্ৰশ্নটো সেইখিনিতে হ'ল যে ভকতৰ সং যদি সদা নুগুচুক, তেতিয়াহ'লে ভকতৰ সং পাবৰ বাবে যেতিয়া আমি আমন্ত্ৰণ পাওঁ কাৰোবাৰ পৰা, তেতিয়া সেইদিনা আমি কামটোক দোহাই দি ভকতৰ সংগলৈ কিয় নাযাওঁ পিছে? এইটোৱে হ'ল আমি গোৱা আশ্ৰয় কৰা সেই ঘোষা জোকাৰ বিপৰীত চিন্তাটো। হয়তো আমি গাব লাগিছিল যে ভকতৰ সংগ এমাহ নুগুচুক মুখে তো আগুণ নাম, কাৰণ ভাদ মাহতহে নামঘৰলৈ যাওঁ। বাকী 11 মাহ পুণ্যৰ কাৰণে ভাদ মাহটোতে নামঘৰলৈ গৈ আমি গোটেইখিনি কৰ্ম শেষ কৰি থৈ আহোঁ। নহ'লে ভাদ মাহৰ ভিতৰত যেতিয়া জন্মাষ্টমী আৰু গুৰু জয়ন্তীৰ দিনাহে যাওঁ, তেতিয়াহ'লে আমি কি বুলি গাব লাগিছিল? ভকতৰ সংগ মাজে সময় নুগুচুক মুখে তো আগুণ নাম। তেতিয়াহে গুৰুজনাই লিখা উত্তৰটোৰ লগত আমাৰ ভাৱনাটো মিলিল হয়। গুৰুজনাই লিখিলে এভাগে আৰু আমি ভাৱনাটো প্ৰকাশ কৰি আছোঁ অন্য এভাগে। সেইকাৰণে শাস্ত্ৰৰ লগত প্ৰসংগৰ সংগতি যদি আমি ৰাখিব নাজানো, তেতিয়াহ'লে কিন্তু আমাৰ হিতে বিপৰীতহে হয়। আৰু সেইকাৰণে গুৰুজনাই সুন্দৰভাৱে কৈছে, আয়ু যায় ক্ষণে ক্ষণে কৃষ্ণৰ কিংকৰে ভনে, এদিন বোলা ৰাম ৰাম বুলি নাই কোৱা,
নিৰন্তৰে বোলা ৰাম ৰাম বুলি কৈছে। ভাৱনাটো ৰাম কৃষ্ণ হৰি বিষ্ণুত নিৰবিচ্ছিন্নভাৱে ৰাখিবা। জল পুষ্প ফল মূল খাদ্য দ্ৰব্য যত অন্ন আদি কৰি হবে অৰ্পিব কৃষ্ণত। তেবে গৃহ ধৰ্মে হিংসা দুখে নপাৱয় কৃষ্ণে একনিষ্ঠ শুয়া মুকুতি সাধয়। যে আমি যিখিনি অৰ্পণ কৰিম, যিখিনি কৰ্ম কৰিম, সকলো কৃষ্ণ ভাৱনাযুক্ত হৈ কৰিব লাগিব। আৰু যদি কৃষ্ণ ভাৱনাযুক্ত হৈ নকৰোঁ, তেতিয়াহ'লে সেয়া কেতিয়াও কৰ্ম ধৰ্ম হ'ব নোৱাৰে। বৰ্তমান পদবন্ধে আমাক এনেকৈ উদ্ধৱ মহামহন্তই সোধা জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ বিষয়বস্তু বেদে কেনেকৈ কৈছে আৰু আমি সমস্তজনে কেনেকৈ বুজি সংসাৰ ধৰ্ম পালন কৰি আছোঁ, এই সমস্তখিনি সুন্দৰভাৱে পদবন্ধে ক'লে। আৰু আমিও মূঢ়মতি, হয়তো ক'ব লাগিছিল বেলেগ ধৰণে, আৰু আমি কৈ পালোঁ বেলেগ ধৰণে। গতিকে সীমিত জ্ঞানেৰে পদবন্ধে কোৱা কথাখিনি আগবঢ়াবলৈ যাওঁতে কাই বাক্য মন অসমম ভাৱে যি অপৰাধ ৰৈ গ'ল, আপোনা হবে আমি মহা অকিঞ্চনক দাসৰো দাস ভাবি চৰণ কমলত এক কণিকা ঠাই দি কৃপা বৰিষণ কৰিব।